নমস্কাৰ। 1. অসমৰ কোনটো নদীৰ এটা কাৰ্য? এ. খনন, বি. স্খলন, চি. চলন, ডি. এটাও নহয়। শুদ্ধ নং এ. খনন। 2. অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? এ. কামৰূপ, বি. ধুবুৰী, চি. নগাঁও, ডি. শোণিতপুৰ। শুদ্ধ উত্তৰ চি. নগাঁও। 3. অনন্ত কণ্ডলীয়ে কোনখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল? এ. কীৰ্তন, বি. ভাগৱত, চি. নামঘোষা, ডি. কথাগীতা। শুদ্ধ নং বি. ভাগৱত। 4. তলৰ কোনখন নদী ভাৰতত উৎপত্তি হৈছে? এ. টাইগ্ৰিছ, বি. ব্ৰহ্মপুত্ৰ, চি. সিন্ধু, ডি. মহানদী। শুদ্ধ নং ডি. মহানদী। 5. হিন্দু আখ্যানত মানুহৰ কামৰ হিচাপ কোনে যমক দিছিল? এ. ইন্দ্ৰ, বি. গণেশ, চি. চিত্ৰগুপ্ত, ডি. বৰ্মা। শুদ্ধ নং চি. চিত্ৰগুপ্ত। 6. কোনখন ৰাজ্যত প্ৰচুৰ কমাইট পোৱা যায়? এ. মহাৰাষ্ট্ৰ, বি. উৰিষ্যা, চি. কৰ্ণাটক, ডি. মধ্যপ্ৰদেশ। শুদ্ধ নং বি. উৰিষ্যা। 7. বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? এ. যমুনা, বি. পদ্মা, চি. যমুনা, ডি. ব্ৰহ্মপুত্ৰ। শুদ্ধ নং চি. যমুনা। 8. হোৱাই ছ'চিয়েলিজম গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এ. জয়প্ৰকাশ নাৰায়ণ, বি. মহাত্মা গান্ধী, চি. আচাৰ্য নৰেন্দ্ৰদেৱ, ডি. M.N. ৰয়। শুদ্ধ নং এ. জয়প্ৰকাশ নাৰায়ণ। 9. ভাক্ৰা নাঙল বান্ধ কোনটো নদীত বনোৱা হৈছে? এ. সিন্ধু, বি. ৰবি, চি. চেনাব, ডি. সতলুজ। শুদ্ধ নং ডি. সতলুজ। 10. ইয়াৰে কোনখন নদী উৎপত্তিস্থল তিব্বতত নহয়? এ. সিন্ধু, বি. ব্ৰহ্মপুত্ৰ, চি. গংগা, ডি. সতলুজ। শুদ্ধ নং চি. গংগা। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। 11. দক্ষিণ পশ্চিম ৰেলৱে মুখ্য কাৰ্যালয় অৱস্থিত? এ. চিকন্দৰাবাদ, বি. বাংগালুৰু, চি. হুবলি, ডি. চেন্নাই। শুদ্ধ নং চি. হুবলি। 12. ইয়াৰে কোনখন এখন ভাৰতীয় মূলৰ বেংকিং ফাৰ্ম? এ. HSBC, বি. য়েছ বেংক, চি. চিটি বেংক, ডি. RBS। শুদ্ধ নং বি. য়েছ বেংক। 13. ৰেলৰ দুটা শয়ন আসনৰ মাজত ব্যৱধান কিমান? এ. 30ৰ পৰা 35 ছেমি, বি. 20ৰ পৰা 30 ছেমি, চি. 35ৰ পৰা 40 ছেমি, ডি. 25ৰ পৰা 25 ছেমি। শুদ্ধ নং এ. 30ৰ পৰা 35 ছেমি। 14. ভাৰতবৰ্ষই নিজস্বভাৱে প্ৰস্তুত কৰা ধনুষ হ'ল এবিধ? এ. ছাবমেৰিন, বি. ক্ষেপণাস্ত্ৰ, চি. যুদ্ধ টেংক, ডি. যুদ্ধ বিমান। শুদ্ধ নং বি. ক্ষেপণাস্ত্ৰ। 15. ইণ্ডিয়ান ছুপাৰ লীগ কোনবিধ খেলৰ লগত জড়িত? এ. হকী, বি. বেডমিণ্টন, চি. ক্ৰিকেট, ডি. ফুটবল। শুদ্ধ নং ডি. ফুটবল।
এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। 16 অসমীয়া ল'ৰাৰ মিত্ৰ পুথিখন লিখিছিল এ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, বি চন্দ্ৰনাথ শৰ্মা, চি আনন্দৰাম ঢেকিয়াল ফুকন, ডি লক্ষীনাথ বেজবৰুৱা। শুদ্ধ নং চি আনন্দৰাম ঢেকিয়াল ফুকন। 17 কোনখন মহাদেশত সবাতোতকৈ কম সংখ্যক ৰাষ্ট্ৰ আছে? এ এছিয়া, বি দক্ষিণ আমেৰিকা, চি আফ্ৰিকা, ডি ওচেনিয়া। শুদ্ধ নং বি দক্ষিণ আমেৰিকা। 18 কোনখন দেশত সৰ্বাধিক কয়লা উৎপাদন হয়? এ ভাৰত, বি লিবিয়া, চি কাজাখস্তান, ডি চীন। শুদ্ধ নং ডি চীন। 19 পৃথিৱীৰ সবাতোতকৈ দীঘল পৰ্বত কোনটো? এ এণ্ডৰিছ, বি হিমালয়, চি পাটকাই, ডি গ্ৰেট ডিভাইডিং ৰেঞ্জ। শুদ্ধ নং এ এণ্ডৰিছ। শেষৰ 20 নম্বৰ প্ৰশ্নটো আপোনালোকে কমেণ্ট কৰি উত্তৰটো জনাব। ভাৰতৰ কোনখন ৰাজ্যত নিজা সংবিধান আছে? এ নাগালেণ্ড, বি ছিকিম, চি জম্মু আৰু কাশ্মীৰ, ডি গোৱা।